এতিয়া আমাৰ এটা VCDC পৰা গ্ৰুপ অফ ষ্টুডেণ্টছৰ এটা কনচাৰ্ণ আছিলে যে যোনটো ক্লাছ 9-10ৰ ষ্টুডেণ্টছ থাকে সিহঁতৰ যোনটো কোচিং মানে সিহঁতে মেইনলি গভৰ্ণমেণ্ট স্কুলত পঢ়ে তো সিহঁতে মানে এটা এডিশ্যনেল কোচিং ছাপৰ্ট বিচাৰি আছে ফৰ বৰ্ড এক্সামছ তো সেইটো কিবা ইনিচিয়েটিভ আপুনি ল'ব পাৰিবনে আপুনি লৈছে নেকি আগতে ভাল খবৰটো এইটোৱেই যে আমাৰ বিভিন্ন দল সংগঠনবিলাকে ময়ো এটা ষ্টুডেণ্ট অৰ্গেনাইজেশ্যনৰ লগত জড়িত হৈ আছিলোঁ আৰু সেই সময়ৰ পৰাই আমাৰ অৰ্গেনাইজেশ্যন হিচাপেও ষ্টুডেণ্ট অৰ্গেনাইজেশ্যন হিচাপেও আমি তেনেকুৱা ধৰণৰ কোচিং চেণ্টাৰটো বৰ্ড এক্সামছৰ আগত 3 মাহৰ আগত আমি তেনেকুৱা ধৰণৰ মানে আৰম্ভ কৰোঁ আৰু বৰ্তমান মই চৰকাৰত এজ এ প্ৰতিনিধি অহাৰ পিছত মই বহুতখিনি দল সংগঠন মোক এপ্ৰ'চ কৰিছে যে আমি কোচিং চেণ্টাৰ খুলিব খুজিছোঁ যাতে আমাৰ বৰ্ড এক্সাম ৰিজাল্টছবিলাক যাতে ভাল হয় তো তাতে মই ব্যক্তিগতভাৱেও তেখেতসকলক আৰ্থিকভাৱে সহায় কৰোঁ আৰু যোৱাবাৰৰ পৰা মই ভাবিলোঁ যে যিহেতু মই নিজেই সহায় কৰি আছোঁ বিভিন্ন দল সংগঠনক যে ৱাই নট আমি নিজকেই যাতে আৰম্ভ কৰিব পাৰোঁ আৰু সেইকাৰণে আমাৰ শ্ৰীৰামপুৰ সমষ্টিত যিহেতু মই বিলং কৰোঁ মই যদিও বা ইয়াৰ পৰা এতিয়ালৈকে মানে নিৰ্বাচিত হৈ জিকি অহা নাই বা মই নিৰ্বাচনত যোৱাবাৰ BTC ইলেকশ্যনত মই কণ্টেষ্ট কৰা নাই কিন্তু হয়তো ফিউচাৰত এতিয়া বা অহাবাৰত হয়তো এটা প্ৰিপাৰেশ্যন চলি আছে তো সেইকাৰণে মই ভাবিলোঁ যে আমাৰ ইয়াত আৰম্ভটো হ'ব লাগিব যিহেতু মই এটা সুযোগ পাইছোঁ চৰকাৰত তো সেইকাৰণে এই সুযোগটোৰ অপৰচুনিটিটো লৈ এডভান্টেজটো লৈ মই যোৱাবাৰৰ পৰাই আমাৰ শ্ৰীৰামপুৰ সমষ্টিত 4খন তেনেকুৱা ধৰণৰ কোচিং চেণ্টাৰ আৰম্ভ কৰিছোঁ য'ত মানে আমাৰ বৰ্ড এক্সাম দিয়াৰ কাৰণে তেখেতসকলে প্ৰিপেয়াৰ হ'ব পাৰিব কাৰণ বহুত দুখীয়া পৰিয়াল আছে বহুত দুখীয়া ষ্টুডেণ্টছবোৰ আছে তেখেতসকলে টিউশ্যনৰ কাৰণে এফৰ্ড কৰিব নোৱাৰে তো সেইকাৰণে যোৱাবাৰৰ পৰাই আমাৰ শ্ৰীৰামপুৰ সমষ্টিত 4খন কোচিং চেণ্টাৰ আমাৰ বৰ্ড এক্সামছৰ কাৰণে ৰেডি কৰাৰ কাৰণে আৰম্ভ কৰা হৈছে আৰু এইটো কণ্টিনিউ হৈ থাকিব আৰু অহা দিনত যদি আমি পাৰোঁ এইটো আকৌ বঢ়াই দিম আমি